নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া মই এফালে গৈ আছোঁ, গতিকে আপোনালোককো ভাবিলোঁ আজি ভিডিঅ'টোৱে ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ। মই এফালে যাবলৈ ওলাইছোঁ আৰু ক'লেনো গৈ আছোঁ আপোনালোককো ভাবিলোঁ সকলোখিনি অকণ অকণ দেখুৱাই থাকিম। আৰু এয়া মোৰ লগত আছে হাজবেণ্ড অৱশ্যে নাযায়, ল'ৰা আৰু হাজবেণ্ড। মই যাম, মা ভাইটি দেউতাহঁত আহি আছে বিশ্বনাথ চাৰিআলিৰ পৰা, তেওঁলোকৰ সৈতে যাম। আৰু আমি যাম নগাঁৱলৈ। ক'লেনো যাওঁ আপোনালোককো ভাবিলোঁ অকণমান দেখুৱাই থাকিম, গতিকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ বাগানৰ মাজে মাজে, সঁচাকৈ বাগানৰ মাজত এনেকৈ গৈ থাকি ইমানেই বেছি ভাল লাগে, সেইকাৰণে অকণমান ভিডিঅ' কৰি থ'লোঁ। আৰু বাগানৰ লগতে এয়া চাওক আকৌ ধাননি আছে, ধাননি পথাৰ ধান পকিছে, আৰু সেইকাৰণে মই ভিডিঅ'টো অকণমান কৰি ৰাখিলোঁ। ইমানেই ভাল লাগিছে গৈ পেলাই, মানে গ্ৰীনেৰী, তাৰপিছত আপোনাৰ ধাননি পথাৰো দেখিছোঁ, বহুত ভাল লাগিছে, সেইটো কাৰণে অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱালোঁ। আৰু এয়া চাই থাককচোন। আৰু এয়া মাহঁত আহি মোলৈ ৰখি আছে। আজিকালি সকলোৱেতো জানেই আৰু চৌকিঘাট ব্ৰিজেদি শ্বৰ্টকাট সেইফালেদি আহে, আৰু আমাৰ ঘৰৰ আগেদিতো আজিকালি নাহেই, খুব কমেই আহে, কেতিয়াবা আহে। গতিকে এয়া মাহঁত আহি চৌকিঘাট ব্ৰিজেদি আহি এয়া পালেহি আৰু মোলৈ ৰখি আছে। আৰু ময়ো আহি এয়া পাইছোঁহি, আৰু মাহঁত অকণমান ৰখিবলগীয়া হ'ল। আৰু এইটো চাওক, পৰিৱেশটো ইমান ধুনীয়া লাগিছে। আৰু এয়া পল্লৱী, মানৱী, ভাইটি, সিহঁতো মোলৈ চাই ৰখি আছে। নগাঁও এইজনী মানৱী এইফালে চাই দিয়ে, দেখা চাই দিয়ে এইফালে। শ্বৰ্টকাট কোনফালে, চিধা ৰাস্তা কোনটো ওলাব? এইজনী মা এইফালে গৈ কিমান দূৰ যাম? এটা দি দিয়া, চিধা সেইটো চিধা। আৰু এয়া আগত বহিছে ভাইটিয়ে, গাড়ী চলাইছে, আৰু এইফালে দেউতা। আৰু আমি ধুনীয়াকৈ নগাঁৱলৈ শ্বৰ্টকাট বিচাৰি গৈ আছোঁ। আমি এতিয়া নগাঁও পালোহি মানে। আৰু আমি আহিছোঁ নগাঁৱৰ বাইদেউ ঘৰলৈ, মোৰ বৰ্তাৰ ছোৱালী হয়। আৰু বৰ্তাৰ ছোৱালী ঘৰলৈ অৱশ্যে অলপ দিন অহা হোৱা নাছিলে, আৰু দেউতাৰ ভতিজাকলে বহুত বোলে মনত পৰিছে, আহোঁ কৰি আছিলে। গতিকে সেইকাৰণে ছানডে বুলি ভাবি ভাইটিয়েও লৈ আহিলে, আৰু লগতে ময়ো আহিলোঁ, মোৰো মিলিলে পটককৈ, মোকো ক'লে। আৰু এয়া বাইদেউ আমাৰ বৰ্তাৰ ছোৱালী হয়। আৰু এয়া আমি চাহ খাব বহিছোঁ, বাইদেৱে কিবা কিবি যোগাৰ দিয়ে আছে চাহ খাবলৈ। চাহ তাহ খাই উঠি মই একদম পূৰা ঘৰৰ ড্ৰেছ লৈ আহিছিলোঁ, লগাই ল'লোঁ। আৰু ভাবিলোঁ বাইদেউক অকণমান হেল্প কৰি দিওঁ, যিহেতু বাইদেউ অকলে কিমাননো বনাব। আৰু বাইদেউ ল'ৰা দুটা, আৰু ভিনদেউ আছিলে, ভিনদেউ ঢুকাল বাৰু 2 বছৰমান আগত। গতিকে বাইদেৱে অকলে বনোৱাতকৈ মই এয়া পোলাওখিনি বনোৱাত অকণ হেল্প কৰি দিলোঁ। মানে বাইদেৱে ভাত বহাই থৈছে, আৰু চবখিনি যোগাৰ বাইদেৱে কৰিয়েই ৰাখিছে, সেইকাৰণে ময়ো লাগিলোঁ, পল্লৱী, মা সকলোখিনি লাগিলোঁ। এয়া ভাজি চাজি কাটিয়েই থৈছে ৰাতিপুৱাই। আৰু এইফালে দেখুৱাই আছোঁ ৰ'ব, এয়া ছাগলী মাংস আনিলে ভাগিনটোৱে, সেইখিনি বনাব আছে, ধুবলৈ আছে। আৰু এইফালে আদা নহৰু পেষ্ট যিখিনি লাগে আৰু বাইদেৱে আমি অহাৰ আগতেই যোগাৰ কৰি থৈছে। এয়া আলু ভাজি কাটি থৈছে, গুটি আলু, আৰু তলৰ চচটোত আছে দালি বনাই ৰেডি কৰি থৈছে। গতিকে পকৰা চকৰা আৰু কিবা কিবি ঢেৰ বনাইছিলে। গতিকে বহুত ধুনীয়াকৈ আটাইকেইজনী লাগি মেলি বনাই ফূৰ্তি ফাৰ্তা কৰি জল্দিয়ে হ'ল, ধুনীয়াকৈ খাই বৈ দিনটো বহুত ফূৰ্তিকৈ মুঠতে ভাল লাগিল। আৰু এয়াই আৰু চাই থাকক। এয়া ছাগলী মাংস বহোৱা হৈ গ'ল, এইফালে গুটি আলু ভাজি হৈ আছে আৰু ন আমাৰ খানা। আমাৰ ৰাইজ টোপনি গ'ল, ভাগৰ মাৰিছে। কি এয়াই বনাই আছে। নিমখটো চোৱা। মই এতিয়া টেষ্ট কৰি লওঁ নে? সদায় টেষ্ট কৰাটো মোৰেই পৰে। পিকনিকত হওক, ঘৰত হওক। আৰু আমাৰ ভাত বনাই সোনকালেই হৈ গ'ল, যিহেতু গোটেইকেইজনী অকণ লাগিলোঁ। আৰু এতিয়া আমি ভাত খাবলৈ বহিলোঁ। আৰু বাইদেৱে লৰালৰিকৈ আমাৰখিনিক খাবলৈ দিছে। বাইদেৱে পিছত খাব, ভাগিনেও পিছত খাব, সিও কিবা ব্যস্ত হৈ আছে। গতিকে আমাৰখিনিক দি ল'লে, আমাৰ ভোক লাগিছে বুলি। আৰু বাইদেৱে সেই আমাৰ মানৱীটো খোৱাত বেয়া, গতিকে জানে বাইদেৱে, সেইকাৰণে তাইক ফুচুলাই দি আছে তাইৰ ওচৰত কিবা কিবি। আৰু আমি ধুনীয়াকৈ তৃপ্তিৰে গোটেইখিনিয়ে বাইদেউৰ ঘৰত খালোঁ এসাঁজ ধুনীয়াকৈ, বহুত ভাল লাগিল। সেয়াই আৰু চাই থাকক, আৰু যাবৰে হ'ব অলপ পিছত বাৰু। আৰু এতিয়া আমি ভাত পানী খাই উঠি গোটেইকেইজনী অকণমান এনেকৈ বহি লেকচাৰ দি আছোঁ।
আৰু অলপ পিছতে যাবই হ'ব আৰু আমি এনেকৈ পকাতে বহিছোঁ আপোনালোকে ভাবিব কিয় এনেকৈ পকাত বহিছে বা হেৰি হৈ আছে শুই আছে বাইদেউ আচলতে ঘৰৰ কাম অলপ কৰি আছে টাইলছ খোৱাইছিলে অলপ দিন আগত এতিয়া ঘৰৰ ৰং দিব আছে কালাৰ কৰিব সেইকাৰণে বাইদেউহঁতৰ ফাৰ্নিচাৰখিনি ৰং চং কৰা হ'ল লেতেৰা হয় বুলি তেওঁলোকে পিছফালৰ ঘৰ এটা আছে তাত থৈ দিছে আৰু সেইকাৰণে আমি এনেকৈ পকাতে বহি কথা পাতি আছোঁ দেই আমাৰ মায়ে পল্লৱীক যাবৰ সময়ত এইয়া কাপোৰ পিন্ধাই আছে চাদৰৰ পিং মাৰি আছে এইয়া চাওক গম নাপায় মই ভিডিঅ' কৰি আছোঁ ধুনীয়াকৈ খালোঁ মেলিলোঁ এয়া চাই দিয়ক এইফালে এয়া আমাৰ পৰিয়ালৰ সকলোতকৈ একে ডাঙৰ বাইদেউ আমাৰ কেইজনী ছোৱালী পৰিয়ালৰ 15জনীমান হ'ব তাৰ ভিতৰত সকলোতকৈ ডাঙৰ আমাৰ এয়া আহিলোঁ ধুনীয়াকৈ খালোঁ মেলিলোঁ বহুত ধুনীয়াকৈ ধুনীয়াকৈ বহুত ধুনীয়াকৈ ধেৰ কিবা কিবি বনাই খোৱালে খালোঁ মেলিলোঁ এতিয়া আমাৰ যাবলৈ ওলাইছোঁ আপুনিও যাব তাকে ভাল লাগিল আহি তোমাক ভবাই নাই ঘপককে যাইলে মই এনেকে ঘপককে আহি থাকিম ভাবিলে এনেকে আহিম আপুনিও যাব বহুত ভাল লাগিল আজি দিনটো ধুনীয়াকে গ'ল আৰু ন ভাল লাগিল দিয়ক আৰু সেয়া মাহঁত আহি মোক থ'বলৈ আহিলে মাহঁতে আমাৰ ঘৰত সোমাই চাহ তাহ খালে ভাত খাব কৈছিলোঁ নাখালে বাৰু গতিকে চাহ তাহ খাই যাবলৈ ল'লে মই চাহ খোৱা ভিডিঅ' নাই কৰা বাৰু এয়া যাবলৈ লৈছে আৰু মোৰ ল'ৰাই এয়া মামাকৰ গাড়ীখন পূৰা ঘূৰাই পকাই চিজিল কৰি দি আছে এয়া চাওক আৰু এয়াই ইমানেই আছিল আৰু আজিৰ ভিডিঅ'টো ধুনীয়াকৈ গ'ল দিনটো নগাঁও গ'লোঁ কি কৰিলোঁ সকলোখিনি আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ গতিকে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ তেনে